মুখ্যমন্ত্ৰীয়ে দিয়া 6, 7, 8 বা 10 নহয়। মই ভাবো যে তেওঁলোকে 6, 7, 8 এই ইয়াৰ আশে-পাশে দি দিব। জুবিন কাণ্ডৰ চাৰ্জশ্বিটৰ SIT দিন 12 ডিচেম্বৰ। আমি অহা 12 ডিচেম্বৰত চাৰ্জশ্বিট আদালতৰ সন্মুখত দাখিল কৰিম। 8 ডিচেম্বৰত অসমত কেৱল পোষ্ট মেলনেই থাকিব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত কৰি থকা SITয়ে এইবাৰ চাৰ্জশ্বিট দাখিলৰ দিন ঘোষণা কৰিলে। মুখ্যমন্ত্ৰীয়ে পূৰ্বে দিয়া কোনো দিনত নহয়। SITৰ নেতৃত্বত থকা CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই শনিবাৰে ঘোষণা কৰিলে তদন্ত প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে আৰু অহা 12 ডিচেম্বৰত তেওঁলোকে আদালতত চাৰ্জশ্বিট দাখিল কৰিব। কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়তো আহি পাইছোঁ। আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বিট আদালতৰ সন্মুখত দাখিল কৰিম। তাতকৈ বেছি কোনো কথা গুপ্তাই ক'ব নিবিচাৰিলে সংবাদমেলত। তেওঁৰ চাকৰি জীৱনৰ সম্ভৱতঃ আটাইতকৈ চুটি সংবাদমেলখনত মুন্না প্ৰসাদ গুপ্তাই মাথো ক'লে, আপোনালোকে সকলোখিনি সেইদিনাই গম পাব। এই মুহূৰ্তত মই এইখিনিয়ে ক'ম যে তদন্ত আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আৰু চাৰ্জশ্বিট আমি যিটো মই ইতিমধ্যে ক'লোঁ 12 ডিচেম্বৰত আমি আদালতত দাখিল কৰিম। বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বিট দিম তাত গোটেইখিনি তথ্য থাকিব। ইতিমধ্যেই CID থানাৰ 18/2025 গোচৰটোত 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গুপ্তাই জনালে এই গোচৰৰ সাক্ষীৰ সংখ্যা 300ৰো অধিক। কিন্তু চাৰ্জশ্বিট কিমান দীঘলীয়া হ'ব সেই সন্দৰ্ভত নিমাত জ্যেষ্ঠ আৰক্ষী বিষয়াজন। চাৰ্জশ্বিট কিমান পৃষ্ঠা হ'ব কি কথা এইটো সময়মতে আপোনালোকে গম পাব। যেতিয়া আমি চাৰ্জশ্বিট দাখিল কৰিম তাত সমূহ তথ্য থাকিব আৰু দাখিল কৰাৰ লগে লগে আপোনালোকে গোটেই কথাখিনি গম পাব। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে। এই সন্দৰ্ভত তদন্তকাৰী SITৰ নেতৃত্ব লোৱা গুপ্তাৰ পৰা সাংবাদিকে জানিব বিচৰাত তেওঁ মাথো ক'লে, যেতিয়া আমি আপোনালোকে কেইদিনমান অপেক্ষা কৰক, চাৰ্জশ্বিট যেতিয়া আমি দাখিল কৰিম তাত গোটেই সকলো বস্তু থাকিব। CID থানাৰ 18/2025 গোচৰটো ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সংক্ৰান্তত ৰুজু কৰা হৈছিল। প্ৰথমতে এই গোচৰটোৰে চাৰ্জশ্বিট দাখিল কৰিব SITয়ে। একে SITয়েই তদন্ত কৰি আছে একেখন থানাৰ 19/2025 নম্বৰ গোচৰটোৰো। এই গোচৰটোত তদন্ত চলিছে জুবিন গাৰ্গক কেন্দ্ৰ কৰি হোৱা বিত্তীয় অনিয়ম সন্দৰ্ভত। এই প্ৰসংগত প্ৰশ্ন কৰাত গুপ্তাই জনালে সেইটো সম্পূৰ্ণ সুকীয়া গোচৰ। তদন্ত সম্পূৰ্ণ কৰি সময়ত তাৰো চাৰ্জশ্বিট আদালতত দাখিল কৰা হ'ব। গতিকে সকলো ৰৈ থকাৰ দৰে 8 ডিচেম্বৰত জুবিন কাণ্ডৰ কোনো চাৰ্জশ্বিট দাখিল নহয়। সেইদিনা অসমত কেৱল পোষ্টমেলনেই থাকিব। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।